গুলজাৰ আৰু মুখফিদাৰ যুঁজত শৌচাগাৰ বিচাৰি হাহাকাৰ বটদ্ৰৱা আৰক্ষীৰ। মুখফিদা বেগমৰ ঘৰত হেনো নাই পকী শৌচালয়, অভিযোগ গুলজাৰ হুছেইনৰ। গুলজাৰৰ অভিযোগ কিংবা এজাহাৰ পাই মুখফিদাৰ ঘৰৰ শৌচাগাৰ পকী নে কেঁচা চাবলৈ ঢপলিয়াই যাবলগীয়া হ'ল বটদ্ৰৱা আৰক্ষী। আৰক্ষীও বাধ্য, কাৰণ গোচৰ নিৰ্বাচনী বিধি ভংগ সংক্ৰান্তীয়। এইজন গুলজাৰ হুছেইন বটদ্ৰৱাৰ ধূপগুৰি পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ বিজেপি প্ৰাৰ্থী। আগন্তুক নিৰ্বাচনত গুলজাৰৰ প্ৰতিদ্বন্দ্বী এইগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী মুখফিদা খাতুন। পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজা প্ৰাৰ্থীৰ ঘৰত চেনিটাৰী টয়লেট থকাটো বাধ্যতামূলক। কিন্তু কংগ্ৰেছৰ ধূপগুৰি পঞ্চায়তৰ এপি সদস্যৰ প্ৰাৰ্থীগৰাকীৰ ঘৰত পকী টয়লেট নথকাৰ অভিযোগ কৰি আৰক্ষীক এজাহাৰ আৰু জিলা আয়ুক্তক অভিযোগ দিছে বিজেপি প্ৰাৰ্থী গুলজাৰে। কিন্তু শাসক দলৰ প্ৰাৰ্থীগৰাকীৰ অভিযোগত আৰক্ষীয়ে মুখফিদাৰ ঘৰত পকী শৌচাগাৰ চাবলৈ দলে বলে অহা দেখি আচম্বিত হৈ পৰিল কংগ্ৰেছী প্ৰাৰ্থীগৰাকী। বিজেপি প্ৰাৰ্থীৰ অভিযোগক ভিত্তিহীন আখ্যা দিলে মুখফিদাই। এতিয়া হৈছে যেটো কংগ্ৰেছ দলৰ পাৰ্টি আছে, সি তাৰ ঘৰত চৰকাৰৰ গাইডলাইন মতনে লেট্ৰিন থাকিব লাগে। তাৰ ঘৰত পাকা লেট্ৰিন নাই, তাৰ ঘৰত কাঁচা লেট্ৰিন আছে। ডিচি মহোদয়ৰ ওচৰতো অভিযোগ কৰিছোঁ আৰু আমি থানাতো এটা এজাহাৰ দিছোঁ। আৰু এটা কাম কৰিছে, গাভৰুৱা কৈছে ফটোটো মাৰি দিবৰ কাৰণে। গাভৰুৱা কি কৰিছে, বেলেগ ঘৰৰ ফটো এটা মাৰি কিনি সি আপলোড কৰি দিছে। মোৰ ঘৰত লেট্ৰিন আছে আৰু কিহৰ কমপ্লেইন কৰিছে এইবিলাক? যদি লেট্ৰিন নাথাকিলেহেঁতেন তেতিয়া মই মানে ইলেকশ্যনত মই এইটো নমিনেশ্যন নিদিলোহেঁতেন নহয়। কিয় বেলেগ মানুহৰ ঘৰ সিহঁতে ভোটাৰ লিষ্ট থাক, এটা ঘৰ একে পৰিয়াল ভাই ককাই, মানে সিহঁতৰ সেইটো পাৰ্ট মোৰ এইটো ঘৰৰ নম্বৰ একেই নে নাই? একেই ভাই ককাই একেবাৰে নিজৰ ভাগ্য। মোৰ ঘৰৰ নম্বৰ কিমান? 182। আৰু এইটো ঘৰৰ নম্বৰ কিমান? এইটোতো ঘৰ এটা ঘৰইটো। উপস্থিত আৰক্ষীক মুখফিদাৰ পৰিয়ালে দেখুৱালেগৈ ঘৰৰ বাৰীৰ পিছফালে থকা এইটো শৌচালয়। পিছে নিৰ্বাচনী প্ৰাৰ্থীৰ বাবে খাপ খোৱাকৈ এই শৌচালয় যোগ্য বিবেচিত হয় নে নহয় সেয়া এতিয়াও গম পোৱা নাই। বিষয়টোত বিজেপি নাচুৰবান্দা হৈ থকাক লৈ তদন্ত শেষ কৰি এতিয়াও প্ৰতিবেদন দাখিল কৰিব পৰা নাই আৰক্ষীয়েও। বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।